ৰাইজ আপোনালোকে নিশ্চয় জানে যে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে বিভিন্ন পাৰ্টীয়ে নিজৰ নিজৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবঢ়াইছে। ইতিমধ্যে দেখা গৈছে প্ৰায় 14গৰাকী আচলতে ৰাজনৈতিক প্ৰতিনিধিয়ে ইতিমধ্যে নমিনেশ্যন দিছে। কিন্তু এটা বস্তু লক্ষ্য কৰিছে হয়তো আপোনালোকে যে আচলতে বহু নেতাৰ যিসকল IT চেল আছে সেই IT চেলসকলে আচলতে তেওঁলোকৰ প্ৰতিপক্ষৰ লগত আচলতে যেতিয়া সামাজিক মাধ্যমত তেওঁলোকে আচলতে প্ৰতিপক্ষক আচলতে যেতিয়া তেওঁলোকে পৰোক্ষভাৱে বা পৰোক্ষভাৱে আচলতে তেতিয়া তেওঁলোকে ডিভাইডত সোমায় তেতিয়া দেখা যায় কিন্তু বৰ অশ্লীল পৰিৱেশ। সিদিনাখন দেখা গৈছে যে এগৰাকী বিশেষ ব্যক্তিয়ে এজন যুৱক কিবা এটা সৰু এজন যুৱকে কিবা এটা ৰাজনৈতিক কথা কৈছিলে, হয়তো কোনোবাই শিকাই দিছে, নহয়তো তেওঁ নিজৰ ফালৰ পৰা কৈছিলে। কিন্তু দেখা গৈছিলে তাতে দুই এটা পৰ্টেলত দেখা পাইছিলো যে সেই কণমানিগৰাকীৰ মাতৃক লৈও আচলতে বহুতে আচলতে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছিলে। এনেকেও দেখা পাইছো এনেধৰণৰ স্নেহ হোৱাত কাৰোবাৰ মাক লৈ, কাৰোবাৰ পিতৃক লৈ, কাৰোবাৰ মানে ব্যক্তিগত আচলতে আক্ৰমণলৈ যায়। মই ভাবো মই কোনো ৰাজনৈতিক ব্যক্তি নহয়, মই সম্পূৰ্ণ এটা অৰাজনৈতিক সংগঠনৰ লগত জড়িত থকা ব্যক্তি, আৰু যিহেতু সমাজখনৰ লগত কম বেছি পৰিমাণে জড়িত হৈছো বা হ'ব পাৰিছো আপোনালোকৰ হোৱা আশীৰ্বাদত, সেই ফালৰ পৰা ক'ব বিচাৰিছো যে IT চেল বা সামাজিক মাধ্যমৰ দায়বদ্ধতা ৰাখি আপোনালোকৰ নেতাৰ হৈ আপোনালোকে সামাজিক মাধ্যমত নিজ নিজ মতামত ৰাখিছে, ৰাখক, তাত ক'বলগীয়া আমাৰ একো নাই। ইয়াৰ ৰাজনৈতিক কোনো বিষয়ৰ লগত আমি জড়িত হ'ব বিচৰা নাই। কিন্তু আমাৰ এটা অনুৰোধ থাকিব সেইসকল IT চেলৰ যিসকল যুৱক আছে, যিসকল যুৱকে আজিৰ দিনত আচলতে কোনোবা নহয় কোনোবা নেতাৰ মানে ওচৰ চাপি আচলতে তেওঁলোকে নিজৰ নিজৰ নেতাৰ সুনামখিনি আচলতে তেওঁলোকে তুলি ধৰিব বিচাৰিছে, নেতাৰ ভাল গুণখিনি তুলিব ধৰিছে। সেই সময়ত দেখা গৈছে প্ৰতিপক্ষৰ নেতাগৰাকীক আচলতে সমালোচনা কৰিবলৈ গৈ অশালীন আৰু অসংযত কিছু ভাষা প্ৰয়োগ কৰা দেখিবলৈ পাইছো, যি কিন্তু এখন সভ্য সমাজৰ বাবে কেতিয়া গ্ৰহণযোগ্য নহয়, পৰিপক্কও নহয়। গতিকে মই যিসকল IT চেলৰ যুৱক আছে, হয়তো মোৰ কোনোবা বন্ধু হ'ব পাৰে, কোনোবা মোৰ ভাতৃ হ'ব পাৰে, কোনোবা মোৰ এইখন সমষ্টিৰ এজন ভোটাৰ বা যুৱক হ'ব পাৰে, বা কোনোবা নেতাৰ সমৰ্থনত কাম কৰা এজন ব্যক্তি হ'ব পাৰে। গতিকে মই সকলোকে অনুৰোধ জনাইছো আপোনালোকে নিজ নিজ কৰ্ম কৰি যাওক, তাত ক'বলগীয়া একো নাই। মই পুনৰবাৰ কৈছো ইয়াৰ ৰাজনৈতিক বিষয়বস্তু হিচাপে আপোনালোকে নল'ব। এগৰাকী সামাজিক দায়বদ্ধতাৰ ব্যক্তি হিচাপে মোৰ ফালৰ পৰা আপোনালোকে ক'ব বিচাৰিছো, আপোনালোকে অশালীন শব্দবিলাক ব্যৱহাৰ নকৰিব, অসংযত শব্দবিলাক ব্যৱহাৰ নকৰিব, যি শব্দৰে আচলতে মানৱীয়তাৰ ওপৰতো আচলতে প্ৰশ্ন উঠি যায় বা আপোনাৰ ওপৰতো প্ৰশ্ন উঠি যায়, তেনেধৰণৰ কোনো কাম নকৰিব। আমি দেখা পাইছো বিশেষভাৱে আমাৰ বিন্নাগাতি সমষ্টিৰ ৰাজনীতিৰ যি বতাহ আৰম্ভ হৈছে, এই বতাহত দেখা গৈছে একাংশই আচলতে সেই গৰম বতাহত আচলতে সহ্য কৰিব নোৱাৰি আচলতে কিছুমান অশালীন, অসংযত আৰু সভ্য সমাজক আচলতে লজ্জানত কৰা কিছুমান ভাষা ব্যৱহাৰ কৰা দেখা পাইছো। গতিকে সকলোৰে মোৰ অনুৰোধ যে আপোনালোকে অন্ততঃ এই ভাষাসমূহ আচলতে সংযতভাৱে কৰক, এই ভাষাসমূহ আচলতে পৰিপক্কভাৱে কৰক, এই ভাষাসমূহ আচলতে এনেধৰণৰ কৰক যি ভাষাৰে আচলতে এজন মানুহক সমালোচনা কৰিব পাৰি, কিন্তু সেইজন মানুহক আচলতে গালি বা অশালীনভাৱে ব্যৱহাৰ কৰিব নোৱাৰি, তেনেধৰণৰ ভাষা প্ৰয়োগ কৰক। মই সকলো দলৰ নেতা অথবা তেওঁৰ কৰ্মীসকলক মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকৰ যিসকল IT চেল আছে তেওঁলোকক আপোনালোকে নিৰ্দেশনা দিয়ক যে ৰাজনীতি কৰক। ৰাজনীতি সকলোৱে কৰিব লাগে, পৰোক্ষভাৱে প্ৰত্যেকগৰাকী ব্যক্তি আচলতে ৰাজনীতিৰ লগত জড়িত, ৰাজনীতি হ'ব লাগে। ৰাজনীতিয়ে এখন গণতন্ত্ৰক অধিক মজবুত কৰে, কিন্তু এইখিনি কৰোঁতে যাতে কোনো এজন ৰাজনৈতিক প্ৰতিপক্ষক আনজনে যাতে অশালীন অসভ্য ভাষাৰে ব্যৱহাৰ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি মই যুৱচামক অনুৰোধ জনাইছো, IT চেলত কাম কৰা সকলক অনুৰোধ জনাইছো, আৰু সদক শেষক কৈছো সকলোৱে উন্নয়নৰ বাগজৰীডাল আগত ৰাখি আপোনালোকে নিজ নিজ পচন্দৰ ব্যক্তিক ভোট দিয়ক। আমাৰ ক'বলগীয়া নাই, আপোনাৰ মতামত আপুনিহে সাব্যস্ত কৰিব, ক'ত দিব কিদৰে দিব এয়া আপোনাৰ একান্ত ব্যক্তিগত কথা। কিন্তু IT চেলৰ লগত জড়িত বিষয়বোৰ যিসকল সদস্য আছে তেওঁলোকৰ মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে সংযত ভাষা ব্যৱহাৰ কৰক, আপোনালোকে অশালীন ভাষা ব্যৱহাৰ নকৰিব, যাৰ দ্বাৰা যাতে সমাজখনক মানে অশালীন মেছেজ এটা নাযায় বা সমাজখন আপোনাৰ প্ৰতি প্ৰশ্ন নুঠে, সেয়া মই কামনা কৰিছো। সকলোকে পুনৰবাৰ কৈছো আপোনালোকে অসভ্য অসংযত ভাষা প্ৰয়োগ নকৰিব, আপোনালোকে গঠনমূলক ভাষাৰে আচলতে সমালোচনা কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যোৱা কেইদিনৰ পৰা দেখি আহিছো বাবে এই কথাটো আপোনালোকৰ সন্মুখত মই ৰাখিছো।